নমস্কাৰ, মই নয়নমণি। বগেনভেলিয়া ডিজাইনত বহুত কেইযোৰ কাপোৰ আগতেও বনাইছোঁ আৰু এতিয়াও দুই এযোৰকৈ বনাই থকা হৈছে আৰু ষ্টক কৰিলে আচলতে চেল হয়। ডিজাইনটো আপোনালোকে ইমান বেছি ভাল পাইছে। বহুত কেইযোৰ বনাইছোঁ আৰু বনাই ভালো লাগে। আচলতে মোৰ ডিজাইনটোৱে মোৰ বহুত বেছি ভাল লাগে। এযোৰ ভাবিছোঁ নিজৰ বাবে ইয়াতকৈও হেভিকৈ বনাওঁ নেকি। আৰু ইযোৰত মই যাক যেনেকৈ লাগে তেনেকৈ দিয়া হয় বাৰু। দহি লাগিলে দহি কৰিও দিয়া হয় আৰু আগৰ প্ৰথম বনোৱা কেইযোৰ লেজে লগাইছিলোঁ আৰু ইয়াতো মই এই লেচটো মণি লেচটো এইটো লেচ এইবাৰ নতুনকৈ আনিছোঁ। মই কিন্তু দোকানৰ পৰাই আনিছোঁ, অনলাইন অনা নাই। তাৰমানে এইটো তাৰমানে ভাবিছোঁ এইবাৰ এইযোৰত লগাই দিওঁ, কেনেকুৱা লাগিব। এয়া চাওকচোন, লেচটো লগোৱা হোৱাৰ পিছত সম্পূৰ্ণ কাপোৰযোৰ আৰু কাপোৰযোৰ গোটেই চাইডে চাইডে এনেকৈ সৰু সৰু এটা এটা ফুল দিয়া হৈছে। বুকৰ ডিজাইনটো অকণমান বেছি হেভিকৈ দিয়া হৈছে যাতে মেলি পিন্ধিলে কাপোৰযোৰ বহুত বেছি ধুনীয়া দেখি। গোটেই গাতে কাম কৰা হৈছে। আঁচলত ডাঙৰ ডাঙৰ ফুল 3টা আছে আৰু মাজতো এটা এটা সৰু ফুল আছে আৰু খুব ধুনীয়াকৈ মণি লেচটো মিলি গৈছে। পিংক কালাৰৰে আনিছিলোঁ অৱশ্যে। আৰু কাপোৰযোৰ বৰ্তমান মোৰ হাতত ষ্টকত আছে। যদি কাৰোবাৰ পচন্দ হয় অৰ্ডাৰ কৰিব পাৰিব। স্ক্ৰীণত নাম্বাৰটো দিয়া আছে, সেইটো নাম্বাৰত হোৱাটছআপ কৰিব।